নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ অসমৰ যিসকল নেকি অসমীয়া থলুৱা খিলঞ্জীয়া আছে তেওঁলোকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে। যিসকল থলুৱা খিলঞ্জীয়া মানুহ দেই, অসমীয়া বুলি নহয়, যিসকল থলুৱা খিলঞ্জীয়া মানুহ তেওঁলোকৰ কাৰণে এটা ভাল খবৰ লাইছে। এতিয়া প্ৰত্যেকেই নিজকে অসমীয়া বুলি কয়। বিহাৰীজনেও মোক নিজকে অসমীয়া বুলি কয়, বেংগলীজনেও নিজকে অসমীয়া বুলিয়ে কয়, আদিবাসীজনেও নিজকে অসমীয়া বুলিয়ে কয়, খ্ৰীষ্টিয়ানজনেও নিজকে অসমীয়া বুলিয়ে কয়। অসমত যিমান মানুহ থাকে সকলোৱে নিজকে অসমীয়া বুলিয়েই পৰিচয় দিয়ে। দৰকাৰ হ'লে ঘৰত তেওঁলোকে অসমীয়াক গালি নেপাৰক কিয় নিজকে কিন্তু অসমীয়া বুলিয়ে কয়। বাৰু যি কি নহওক, অসমীয়া থলুৱা খিলঞ্জীয়াসকলৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। তো সেই ভাল খবৰটোনো কি, সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ যিবিলাক নেকি সোণোৱাল কছাৰী, আহোম বা যিসকল কাৰ্বি, মিচিং, দেউৰী, ৰাভা, যিসকল নেকি আমাৰ থলুৱা খিলঞ্জীয়া মানুহ আছে, তো খিলঞ্জীয়া মানুহসকলে এক প্ৰকাৰৰ প্ৰত্যেকেই নিজা নিজা ষ্টাইলত সুৰা নিৰ্মাণ কৰে। যেনেকৈ নেকি সোণোৱাল কছাৰী হৈ গ'ল, আহোম হৈ গ'ল, তেওঁলোকে চাউলৰ পৰা এবিধ সুৰা নিৰ্মাণ কৰে আৰু সেই সুৰাবিধ বিভিন্ন ধৰণৰ পৰ্বত ব্যৱহাৰ কৰে, মানে বিভিন্ন ধৰণৰ কাম কাজবিলাকত ব্যৱহাৰ কৰে, ধাৰ্মিক কাম কাজবিলাকত। ঠিক তেনেকৈ মিচিংসকলৰ ছাইমদ, কাৰ্বিসকলৰ ঠিক তেনেকৈ বেলেগকৈ, ৰাভাসকলৰ বেলেগ, দেউৰীসকলৰ বেলেগ, প্ৰত্যেকৰে মানে একোটা তেওঁলোকে নিজা নিজা থলুৱা সুৰা নিৰ্মাণ কৰে। আৰু বিহু হওক বা বিভিন্ন উৎসৱ পাৰ্বণ হওক, সেইবিলাকত সেই সুৰাবিধৰ ব্যৱহাৰ কৰে। তো আপোনালোকৰো সেই নিয়মটো আছেনে নাই কমেণ্ট ছেকশ্যনত জনাব। মই যিহেতু এজন পূৰা পকা আহোমৰ ঘৰৰ ল'ৰা, তো আমাৰ ঘৰতো চাউলৰ পৰা নিৰ্মিত সেই সুৰাবিধ বনায়। আমাৰ তাকে ৰহি বুলিও কয় বা মদ বুলিও কয়। আমাৰ তাতে মানে আৰু প্ৰত্যেকৰ তাতে বেলেগ বেলেগ নামেৰে নামাকৰণ আছে। এতিয়া আপোনালোকো যদি আপোনালোকৰ তাতো যদি বনায়, আপোনালোকৰ তাতো হয়তো নামটো বেলেগ হ'ব পাৰে, আপোনালোকৰ তাত বেলেগ কিবা নামেৰে নামাকৰণ হ'ব পাৰে। মিচিংসকলৰ ঠিক তেনেকৈ ছাইমদ, প্ৰত্যেকৰ বনোৱা ষ্টাইলটো আৰু প্ৰত্যেকৰে সুৰাটো অকণমান বেলেগ বেলেগ হয়। এতিয়া অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে আমাৰ খিলঞ্জীয়া লোকসকলৰ, বিশেষ জাতি বা জনগোষ্ঠীয় লোকসকলৰ যি নেকি থলুৱা তেওঁলোকৰ মানে সুৰা আছে, সেই সুৰা এতিয়া উৎপাদন কৰিব পাৰিব। থলুৱা খিলঞ্জীয়া লোকসকলে নিজা নিজা যি সুৰা আছে সেই সুৰা এতিয়াৰে পৰা উৎপাদন কৰিব পাৰিব। আৰু সেই সুৰা কেৱল খাবৰ বাবে নহয়, আনক খুৱাবৰ বাবেও উৎপাদন কৰিব পাৰিব, বিক্ৰীবৰ বাবেও উৎপাদন কৰিব পাৰিব। অসম চৰকাৰে আমাৰ অসমৰ থলুৱা সুৰাক মানে অগ্ৰাধিকাৰ দিবৰ কাৰণে, অসমৰ খিলঞ্জীয়া লোকসকলৰ উপাৰ্জনৰ পথ এটা মুকলি কৰিবৰ কাৰণে অসমৰ খিলঞ্জীয়াসকলৰ কাৰণে এইটো এটা বৃহৎ সিদ্ধান্ত লৈছে যে অসমৰ খিলঞ্জীয়াসকলে এতিয়া সুৰা নিৰ্মাণ কৰিব পাৰিব আৰু সুৰা নিৰ্মাণ কৰি সেই সুৰা বিক্ৰী কৰিব পাৰিব। কিন্তু আপোনালোকে সেই সুৰা ঘৰত খাবৰ বাবে যেনেকৈ নেকি বনায় বা আপোনালোকে বিভিন্ন ধৰণৰ পূজা পাতলত ব্যৱহাৰ কৰিবৰ কাৰণে যেনেকৈ বনায়, তো আপোনালোকে তেনেকৈ বনাই বিক্ৰী কৰিব নোৱাৰিব। তাৰ কাৰণে আপোনালোকে বিশেষ অনুজ্ঞাপত্ৰ ল'ব লাগিব বুলি জনাইছে। আপোনালোকে সুৰাৰ বিপণীও খুলিব পাৰিব, কিন্তু তাৰ কাৰণেও আপোনালোকে বিশেষ অনুজ্ঞাপত্ৰ ল'ব লাগিব অসম চৰকাৰৰ ফালৰ পৰা। আৰু এই অনুজ্ঞাপত্ৰ এতিয়া যাকে তাকে দিয়া নহ'ব। মানে এজন যদি বামুণ মানুহে আহি কয় যে মোক অনুজ্ঞাপত্ৰখন লাগে, তেখেতক হয়তো সেই অনুজ্ঞাপত্ৰ দিয়া নহ'ব পাৰে, কাৰণ ব্ৰাহ্মণ মানুহৰ ঘৰত সুৰা বনোৱা নহয়। বা এজন যদি বেংগলী মানুহে আহি কয় যে মই সুৰা বিক্ৰী কৰিব বিচাৰোঁ, মোক সুৰাৰ মানে অনুজ্ঞাপত্ৰখন লাগে, তেখেতক হয়তো সেই অনুজ্ঞাপত্ৰখন নিদিব, কাৰণ তেখেতে অসমীয়া থলুৱা খিলঞ্জীয়া লোকসকলৰ সেই সুৰাৰ মেকিং প্ৰচেছটো বা সেই সুৰাৰ মহত্বৰ বিষয়ে নাজানে। গতিকে তেখেতক কিয় লাইচেঞ্চখন দিব? তো তেওঁলোকক নিদিয়ে। কিন্তু খিলঞ্জীয়া লোকসকলে যদি বিক্ৰী কৰিব বিচাৰে, খিলঞ্জীয়া লোকসকলে যদি উৎপাদন কৰিব বিচাৰে, তেওঁলোকক
সুৰাৰ বিক্ৰী কৰিবৰ বাবে আৰু সুৰা উৎপাদন কৰিবৰ বাবে লাইসেন্স প্ৰদান কৰিব বুলি জনাইছে যাতে থলুৱা সুৰাই অগ্ৰাধিকাৰ লাভ কৰে আৰু থলুৱা সুৰা বিক্ৰী কৰি যাতে 2 পইচা টকা উপাৰ্জন কৰিব পাৰে খিলঞ্জীয়াসকলে তাৰ কাৰণে এই নিয়মটো বনাই দিয়া হৈছে কিন্তু সকলোকে সেই লাইসেন্স নিদিব লাইসেন্স কেৱল সেই সকল লোককহে দিব যিসকল নেকি খিলঞ্জীয়া লোক আৰু খিলঞ্জীয়া হলেও নহব বিশেষ জাতি জনগোষ্ঠী ভেদেহে সেই লাইসেন্স প্ৰদান কৰিব বুলি জনাইছে তো কেনেকৈ আপোনালোকে সেই লাইসেন্সৰ বাবে আবেদন কৰিব সেইটো এটা ডাঙৰ কোৱেশ্যন আপোনালোকে যদি সুৰা উৎপাদন কৰিব বিচাৰে তেনেহলে আবকাৰী বিভাগত গৈ আপোনালোকে আবেদন কৰিব পাৰে আৰু তাৰ বাবদ আপোনালোকে 15000 টকাৰ মাসুল পৰিশোধ কৰিব লাগিব 15000 টকা মাসুল পৰিশোধ কৰাৰ পাছত আপোনালোকক এখন লাইসেন্স প্ৰদান কৰা হ'ব আৰু সেই লাইসেন্সৰ ভিত্তিতে আপোনালোকে সুৰা বনাব পাৰিব সুৰা বনোৱা আৰু সেই সুৰা খুচুৰা বিক্ৰী কৰা হেইটো কিন্তু দুয়োটাৰ বাবে বেলেগ বেলেগ লাইসেন্স ল'ব লাগিব এইটো মনত ৰাখিব সুৰা বনাবৰ কাৰণেও লাইসেন্স ল'ব লাগিব সুৰা বিক্ৰী কৰিবৰ কাৰণেও লাইসেন্স ল'ব লাগিব এতিয়া আপোনালোকে ঘৰত খাবৰ কাৰণে বিহুৱে বা অন্যান্য উৎসৱ পাৰ্বণত খাবৰ কাৰণে বনোৱাৰ বাবে আপোনালোকে লাইসেন্স ল'ব নালাগে কিন্তু ব্যৱসায় যদি কৰিম বুলি ভাবে তেতিয়া আপোনালোকে লাইসেন্স ল'ব লাগিব বনাবৰ বাবেও লাইসেন্স ল'ব লাগিব আৰু বিক্ৰীবৰ বাবেও আপোনালোকে লাইসেন্স ল'ব লাগিব তো আপোনালোক যদি খিলঞ্জীয়া মানুহ তেন্তে সুৰা নিৰ্মাণ কৰিবৰ কাৰণে বা বনাবৰ কাৰণে লাইসেন্স ল'ব পাৰে আপোনালোকে লাৰ্জ স্কেলত বনাই আপোনালোকে সাপ্লাই দিব পাৰে দোকানীসকলক বিক্ৰী কৰিব পাৰে যাতে আপোনালোকৰ 2 পইচা উপাৰ্জন হয় আৰু আপোনালোকে যদি সেই থলুৱা সুৰা বিক্ৰী কৰিব বিচাৰিছে দোকান খুলিয়ে হওক বা আপোনালোকৰ ঘৰতে হওক বা আপোনালোকে বিপণী যি নহওক আৰু যতেই নহওক বা আপোনালোকৰ হোটেলত যদি বিক্ৰী কৰিব বিচাৰে আজিকালি এনেকুৱা বহুতো হোটেল ৰেষ্টুৰেণ্ট আছে য'ত নেকি থলুৱা সুৰা মানে বিক্ৰী কৰা হয় থলুৱা সুৰাৰ সোৱাদ দিয়া হয় গ্ৰাহকসকলক তো থলুৱা সুৰা যদি বিক্ৰী কৰিব বিচাৰে তেনেহলে আবকাৰী বিভাগৰ ফালৰ পৰা অনুজ্ঞাপত্ৰ ল'ব লাগিব আৰু যাৰ বাবদ নেকি মাসুল পৰিশোধ কৰিব লাগিব 500 টকা 500 টকা মাসুল পৰিশোধ কৰি লাইসেন্স ল'ব লাগিব আৰু লাইসেন্স লৈ বিক্ৰী কৰিব পাৰিব এতিয়া আকৌ এবাৰ কৈছো সকলোৱে নোৱাৰিব যিসকল নেকি জনগোষ্ঠীয় লোক আছে যিসকল লোকে নেকি সুৰা নিৰ্মাণ কৰে তেওঁলোকৰ মানে এইটো এটা পৰম্পৰা আছে যিসকলে আগৰ পৰাই সুৰা বনাই থাকে তেওঁলোকেহে এই লাইসেন্স ল'ব পাৰিব যেনে আহোম সকলে ধৰি লওক পাৰিব যেনে মিচিং সকলে পাৰিব দেউৰী সকলে কাৰ্বি সকলে ৰাভা সকলে সুনৱাল কছাৰী সকলে তো তেওঁলোকে সুৰাৰ বনাবৰ বাবে লাইসেন্স ল'ব পাৰিব আৰু বিক্ৰীবৰ বাবে লাইসেন্স ল'ব পাৰিব বাকি বুলে এজন বিহাৰী মানুহে ল'বলৈ আহিলে নাপাব বুলে এজন আপোনাৰ ধৰি লওক বেংগলী মানুহে ল'বলৈ আহিলে লাইসেন্স নাপাব বুলে এজন আপোনাৰ খ্ৰীষ্টিয়ান মানুহে লাইসেন্স ল'ব বিচাৰিছে তেখেতেও নাপাব যিসকল নেকি খিলঞ্জীয়া আৰু যিসকলৰ মানে পূৰ্বৰ ৰীতি-নীতি আছে তেওঁলোকে সেই লাইসেন্স ল'ব পাৰিব বুলি জনাইছে যেটো দেশীয় থলুৱা সুৰা সেই দেশীয় থলুৱা সুৰাৰ যাতে এতিয়া সম্প্ৰসাৰণ হয় যাতে সেই দেশীয় থলুৱা সুৰা বিক্ৰী কৰি যাতে পইচা উপাৰ্জন কৰিব পাৰি তাৰ কাৰণে এই নিয়মটো বনাই দিছে তো আপোনালোকেও যদি বিক্ৰী কৰিব বিচাৰে ধৰি লওক বিজনেছ হিচাপে দেই তো মানে ঘৰতে বনাই ঘৰতে বিক্ৰী কৰাটো বেয়া কথা বুলে বিজনেছ হিচাপে আপোনালোকে কৰবাত দোকান এখন খুলিছে আৰু ঘৰত মানে থলুৱা সুৰা নিৰ্মাণ কৰি সেই সুৰা বিক্ৰী কৰিছে তেন্তে আপোনালোকে পাৰে ব্যৱসায় হিচাপে কৰিবৰ কাৰণে তো বন্ধু-বান্ধৱীসকল বিজনেছ মানে এইটো বিজনেছত তামাম লাভ চাবচোন আপোনালোকে বুলে কালিলৈ অসম বন্ধ আছে বেলেগ দোকানীবিলাকৰ চিন্তা হৈ যায় কালিলৈ অসম বন্ধ দোকান বন্ধ থাকিব কিন্তু মদৰ দোকানৰ সেই টেনচনটো নাই যিসকলে মদ খায় তেওঁলোকে আগদিনাখনেই পিছদিনাখৰ কাৰণে মদ যোগাৰ কৰি ৰাখিব মদটো হৈছে এনেকুৱা বস্তু গতিকে বিকি যোৱাটো যাবই খাটাং গতিকে আপোনালোকে দোকান যদি খুলিব বিচাৰে খুলিব পাৰে তো বন্ধুসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানে আছিল খবৰ কেইটা জানি আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব পুনৰ এটা ভিডিও লগ পোৱাৰ খাতিলে বিদায় মাগিছো ধন্যবাদ জয় অসম